সামগ্ৰী সমষ্টিৰ অন্তৰ্গত ভকত গাঁৱৰ বৰ্তমান যি 33 বিঘা মাটিত যি গেজিং ৰিজাৰ্ভৰ নামত থকা এই মাটিখিনিত প্ৰায় 30-40 বছৰ ধৰি পেলাই ইয়াত বেদখল হৈ আছিল আৰু আজি ইয়াত উচ্ছেদ চলোৱা হৈছে আৰু মই দেখুৱাইছো বৰ্তমান ইয়াত যি প্ৰশাসনে যি উচ্ছেদ কাৰ্য চলাই আছে আৰু লগতে এটা কথা ক'ব লাগিব যে বৰ্তমান এই পূৰ্বে এই ঠাই টুকুৰা ৰূপহীয়াত সমষ্টিৰ অন্তৰ্গত আছিল আৰু বৰ্তমান সামগ্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আৰু এই ঠাই টুকুৰাত বৰ্তমান ৰূপহীয়াত ব্লকৰ একেবাৰে ওচৰতে থকা এই ঠাই টুকুৰাত বৰ্তমান দেখুৱাইছো যে প্ৰশাসনৰ বুলডোজাৰ চলিছে আৰু প্ৰশাসনে ইয়াৰ যি 33 বিঘা মাটি আজি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে আজি পুৱাৰে পৰা ইয়াত উচ্ছেদ অভিযান চলাই আছে। এয়া আমি বৰ্তমান দেখুৱাইছো বৰ্তমান যি এয়া হৈছে সামগ্ৰী সমষ্টিৰ যি অন্তৰ্গত যি এয়া বৰ্তমান ভকত গাঁও ৰূপহীহাট ব্লকৰ একেবাৰে সমীপত ৰূপহীহাট উন্নয়নখনৰ একেবাৰে সমীপত থকা ইয়াত বৰ্তমান যি প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে আৰু লগতে এটা কথা ক'ব লাগিব যে ইয়াত প্ৰায় 33 বিঘা মাটিত যি গেজিং ৰিজাৰ্ভ আছিলে ইয়াত বেদখল কৰি প্ৰায় 30-40 বছৰ ধৰি পেলাই ইয়াত উচ্ছেদ অভিযান চলি ইয়াত বেদখল কৰি পেলাই তেওঁলোকে বসবাস কৰি আছিলে আৰু ইয়াত যাতে কোনো ধৰণৰ অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে যথেষ্ট নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে আৰু লগতে এটা কথা ক'ব লাগিব যে পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে ইয়াত উচ্ছেদ অভিযান চলি আছে। অৱশ্যে বহু লোকে পূৰ্বে আঁতৰি গৈছিলে ইয়াৰ পৰা, কিন্তু এটা কথা ক'ব লাগিব যে আজি পুনৰ 300 ঘৰ লোকলৈ ইয়াত জাননী প্ৰেৰণ কৰা হৈছে। মই দেখুৱাইছো আৰক্ষীৰ লগতে কামাণ্ডো নিয়োগ কৰা হৈছে যাতে কোনো ধৰণৰ অনাকাংক্ষিত পৰিস্থিতি নহয়। মই ইয়াৰ স্থানীয় ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম বা যিসকল আৰক্ষীৰ ওচৰ বিষয়া তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু এয়া যি বৰ্তমান সামগ্ৰী যি ভকত গাঁৱত যি উচ্ছেদ অভিযান চলি আছে সেয়া পুৱাৰে পৰা অব্যাহত আছে আৰু মই দেখুৱাইছো বৰ্তমান ইয়াত যি সামগ্ৰীৰ যি ভকত গাঁও যি গেজিং ৰিজাৰ্ভ আছে ইয়াত প্ৰায় 33 বিঘা মাটি তেনেদৰে বেদখল কৰি আছিলে একেবাৰে ৰূপহীহাট চহৰৰ একেবাৰে ওচৰতে আৰু ৰূপহীহাট উন্নয়নখনৰ একেবাৰে কাষতে ইয়াতে 30-40 বছৰ ধৰি পেলাই ইয়াত বেদখল হৈ আছিলে আৰু এইদৰে যি বহু লোকে ইয়াত বসতি স্থাপন কৰিছিলে আৰু তেওঁলোকক প্ৰশাসনে নগাঁও জিলা প্ৰশাসনে জাননী প্ৰেৰণ কৰাৰ পিছত বহু লোকে এৰি থৈ গৈছিল যদিও কিছু সংখ্যক লোকে আকুৰগোজ হৈ আছিল তেওঁলোকে ইয়াৰ পৰা এৰি থৈ যোৱা নাছিলে। আজি প্ৰশাসনে অৱশেষত এইসমূহ ঠাই সম্পূৰ্ণৰূপে উচ্ছেদ অভিযান চলাই ভাঙি দিছে। এগৰাকী ব্যক্তি আছে আপুনি প্ৰশাসনৰ ব্যক্তি মই দেখুৱাইছো বৰ্তমান ইয়াত যি আৰক্ষী প্ৰশাসনৰ ওচৰতে বিষয়াসকলে স্থানীয় যিসকল লোক আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে ইয়াত যি উচ্ছেদ অভিযান যি চলাই আছে আৰু মই আৰক্ষীৰ বিষয়াসকল আছে প্ৰশাসনৰ বিষয়াসকল আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু শান্তিপূৰ্ণ যি ইয়াত উচ্ছেদ অভিযান চলি আছে কিন্তু স্থানীয় লোকে কি কয়। মই প্ৰথমে আৰক্ষী বিষয়া আছে আপোনালোকৰ শান্তিপূৰ্ণভাৱে চলিছে বৰ্তমানলৈকে শান্তিপূৰ্ণ কোনো ধৰণৰ অশান্তি হোৱা নাই আৰু ইয়াত 33 বিঘা মাটি চলিছে হয় নিশ্চয়। মই ইয়াৰ স্থানীয় যিসকল লোক আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে ইয়াত থকা যিসকল স্থানীয় লোক আছে আপোনালোক ইয়াৰে স্থানীয় লোক ইয়াত আপোনালোকৰ ঘৰ আছিল নেকি? নাই আপোনালোকে চাবলৈ আহিছে উচ্ছেদ কিমান দিন হ'ল ইয়াত থকা ইয়াত উচ্ছেদ অভিযান ইয়াত বেদখল কৰি কিমান দিন হ'ল ইয়াত মানুহবিলাক কিমান দিনৰ পৰা আছিলে ইয়াত? বহুত বছৰ আছে এতিয়া নিজে নিজে মানুহবিলাক বহুত গুচি গ'ল। 50 বছৰ হ'ব এতিয়া নিজে গ'ল নেকি মানুহ কিছুমান? এয়া নিজে গ'ল আৰু এইখিনিতো গেজুৰুত ৰিজাৰ্ভ বুলি লিখি দিছে। এইটো ৰিজাৰ্ভ নহয় এইটো সোণাই নদী হয়, নদীৰ ওচৰত হয় আমি আৰু ৰিজাৰ্ভটো এইটো আপোনাৰ ঘৰ আছিলে ইয়াত আছিলে এইখিনিৰ পৰা এইখিনি এইটো ৰিজাৰ্ভ। কিমান 50 বছৰ আছে আপুনি ইয়াত? 50 বছৰ আমি আছো। আমাৰ মতা নাই ল'ৰা নাই একো নাই, আমি অকলশৰীয়া মানুহ ইয়াতে আছো কাম বন কৰি ৰাতি আহি পেলাই ইয়াত থাকো। আমাৰ ঘৰ সেই ভকত গাঁও এইখিনিত আছিলে। মাটিখিনি বেছি দিলে আমাৰ ভাই ককাই, দেউতা মৰি গ'ল, বেছি দিলে পিছত আৰু ক'ত যাম, পিছত আহি পেলাই এইখিনিত আছো। এতিয়া ক'ত যাব? এতিয়া আৰু যাব কাৰণে জাগা নাই। আপুনি নিজৰ ঘৰটো নিজে ভাঙি গ'ল নে প্ৰশাসনে ভাঙিছে? আমি নিজে ভাঙিছো, চবেই ভাঙি আছে আৰু কি কৰিম আমি ভাঙিছো। ক'ত আছে আপুনি এইকেইদিন ইয়াতে আছো। আৰু এতিয়া ইয়াৰ পিছত ক'ত যাব? ইয়াৰ পিছত যাব কাৰণে মোৰ জাগা নাই। কোনোবা আছে নেকি আপোনালোকৰ ঘৰ ভঙা ইয়াৰ মানুহ কোনোবা আছে নেকি? আৰু কোনোবা ইয়াত উচ্ছেদ হোৱা মানুহ আছে নেকি এইখিনিত? নাই। আপোনাৰ নামটো কি? আপোনাৰ
নুৰজাহান বেগম এইগৰাকী নুৰজাহান বেগম তেওঁ প্ৰায় 50 বছৰ ধৰি পেলাই ইয়াত আছিলে তেওঁ কৈছে যে এখন গেজিং ৰিজাৰ্ভ নহয় এয়া সোণাই নদী পাৰ তেওঁ ঘৰ ওচৰৰে ভকত গাঁৱত প্ৰায় 50 বছৰ পূৰ্বে তেওঁ ইয়ালৈ আহিছিলে কাৰণ তেওঁলোকৰ যিখিনি পৈতৃক সম্পত্তি সেয়া তেওঁলোকৰ ভাই ককাই বেছি দিছিলে তাৰপিছত তেওঁ ইয়াত আহি পেলাই ঘৰ সাজি আছিলে আৰু প্ৰশাসনে জাননী দিয়াৰ পিছত তেওঁ নিজৰ ঘৰ নিজে ভাঙি গৈছে কিন্তু এটা কথা তেওঁলোকে কৈছে যে এয়া কোনো ধৰণৰ গেজিং ৰিজাৰ্ভ নহয় এয়া তেওঁলোকে কোৱা মতে তেওঁলোকে সোণাই নদী পাৰ বুলি কৈছে তথাপিও এয়া চৰকাৰী ভূমি আৰু চৰকাৰী ভূমিত যি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে নগাঁও জিলা প্ৰশাসনে যি উচ্ছেদ অভিযান চলাইছে তাত মই দেখুৱাইছো আজি বৰ্তমান 33 বিঘা মাটি ৰূপহীহাট উন্নয়ন খণ্ড একেবাৰে ওচৰৰ সেই ঠাইত বৰ্তমান উচ্ছেদ অভিযান চলোৱা হৈছে আৰু 300 ঘৰ মানুহলৈ বৰ্তমান বেলতলী ৰূপহীহাটৰ সামগ্ৰী সমষ্টিৰ বেলতলীৰ আৰু 300 ঘৰ মানুহলৈ জাননী প্ৰেৰণ কৰা হৈছে শীঘ্ৰেই মই কিবা ক'ব বিচাৰিছে মই চৰকাৰে যদি কিবা দুখীয়া মানুহ বুলি যদি কৰবা অলপ জাগা দিয়ে থাকিবলৈ সেইটো আমি আশা কৰিছো চৰকাৰৰ পৰা বিচাৰে তেওঁলোকক সংস্থাপন বিচাৰে চৰকাৰৰ পৰা কাৰণ তেওঁলোকৰ যাবলৈ কোনো জেগা নাইকিয়া আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে নগাঁৱৰ যি লুটুমাৰী কামপুৰ লুটুমাৰীৰ পিছত বৰ্তমান নগাঁৱৰ সামগ্ৰী সমষ্টিৰ অন্তৰ্গত ৰূপহীহাট উন্নয়ন খণ্ডৰ একেবাৰে সমীপতে থকা যি এই ঠাইটুকুৰা 33 বিঘা মাটিত আজি পুৱাৰে পৰা চৰকাৰ যি বুলডোজাৰ চলিছে প্ৰশাসনৰ আৰু উচ্ছেদ অভিযান ৰাতিপুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ